ডিয়াৰ ষ্টুডেণ্টছ এণ্ড ফ্ৰেণ্ডছ, এইখিনিতে মই সকলোকে আকৌ এবাৰ আন্তৰিক অভিনন্দন জনাইছোঁ এডুকেয়াৰ আছাম ইউটিউব চেনেললৈ। বন্ধুসকল, তোমালোকে সকলোৱে জানা ইম্পেৰেটিভ চেণ্টেন্সবিলাকত অৰ্ডাৰ দিয়া বুজায়, যেনে গো দেয়াৰ, কাম হিয়াৰ, অনুৰোধ কৰা বুজায়, যেনে প্লিজ ছিং এ ছং, প্লিজ সিট ডাউন, আৰু উপদেশ দিয়া বুজায়, যেনে ষ্টাডি ৱেল, ডণ্ট হাৰ্ট দ্য পুৱৰ। এনেকুৱা আদেশ দিয়া, অনুৰোধ কৰা আৰু উপদেশ দিয়া চেণ্টেন্সবোৰক ইম্পেৰেটিভ চেণ্টেন্স বুলি কোৱা হয়। আমি এইখিনি জানো, কিন্তু আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিবলৈ এইখিনি ইম্পেৰেটিভ চেণ্টেন্সেই যথেষ্ট নহয়। আমি এইখিনি জনাৰ উপৰিও আন কিছুমান ষ্ট্ৰাকচাৰ আমাৰ জনাৰ খুবেই প্ৰয়োজন, যিবিলাক ষ্ট্ৰাকচাৰ নাজানিলে আমি ইম্পেৰেটিভ চেণ্টেন্সবোৰ ভালকৈ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব নোৱাৰি। তাৰ ভিতৰত এটা কামৰ লগত আন এটা কাম জড়িত হৈ যদি আমি ইম্পেৰেটিভ চেণ্টেন্স ক'ব লগা হয়, তেতিয়া আমাৰ এটা সমস্যা আহি পৰে। এই যেনেকুৱা টকালৈ বজাৰলৈ যোৱা, এই চেণ্টেন্সটোত দুটা কাম কিন্তু সম্পাদিত হৈছে। এটা কাম হোৱাৰ লগে লগে আন এটা কাম কিন্তু হ'ব, দুটা কাম একেলগে সম্পাদিত হ'ব। এই চেণ্টেন্সবোৰ আমি কেনেকৈ ইংৰাজীলৈ ট্ৰান্সলেশ্যন কৰিম। তাৰপিছত আন এটা চেণ্টেন্স চোৱা, ঐ ল'ৰা মিছা কথা কোৱা বন্ধ কৰ। এনেকুৱা চেণ্টেন্স যদি আমি ক'বলৈ যাওঁ, আমি কেনেকৈ ক'ম? তাৰপিছত ধৰাচোন ক'ৰবাত যোৱাৰ আগত মোক সুধিহে যাবা। এনেকুৱা চেণ্টেন্স যদি হয়, আমি সেইবিলাক চেণ্টেন্স কেনেকৈ ইংৰাজীলৈ ট্ৰান্সলেশ্যন কৰিম? আহা, এই বিষয়ে আজি এই ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমতে, এটা কামৰ লগত যদি আন এটা কাম একেলগে সম্পাদিত হয়, তেতিয়াহ'লে সেই চেণ্টেন্সবোৰ আমি যেতিয়া ইম্পেৰেটিভ চেণ্টেন্সত লিখিবলৈ যাম বা আমি ক'বলৈ যাম, তেতিয়া আমি সেই চেণ্টেন্সবিলাক ভাৰ্ব ওৱান প্লাছ অবজেক্ট প্লাছ আকৌ ভাৰ্ব ওৱান প্লাছ ING প্লাছ অবজেক্ট এই ফৰ্মত লিখিব লাগে। যেনেকুৱা টকালৈ বজাৰলৈ যোৱা, এই চেণ্টেন্সটো যদি আমি ইংৰাজীলৈ ট্ৰান্সলেশ্যন কৰিবলৈ যাওঁ এই ফৰ্মতে, তেতিয়াহ'লে হ'ব গো টু মাৰ্কেট, বজাৰলৈ যোৱা, টেকিং দ্য মানি, পইচা লৈ। নেক্সট চেণ্টেন্স চোৱাচোন, টিফিন লৈ স্কুললৈ যাবা, কিন্তু তুমি টিফিনটো স্কুললৈ যাওঁতে কঢ়িয়াই লৈ যাব লাগিব। এনেকুৱা যদি বুজায়, তেতিয়াহ'লে দুটা কাম চেণ্টেন্সটোত একেলগে সম্পাদিত হ'ব, এনেকুৱা বুজাইছে। গতিকে আমি এই চেণ্টেন্সটো যদি উপৰোক্ত ফৰ্মত ট্ৰান্সলেশ্যন কৰিবলৈ যাওঁ, তেতিয়াহ'লে হ'ব গো টু স্কুল কেৰিং টিফিন। নেক্সট চেণ্টেন্স, টিভি চাই চাই খাই থাকা। তুমি হয়তো খাই আছা আৰু খাই থাকোঁতে তোমাক কোনোবাই ক'লে টিভি চাই চাই খাই থাকা। এনেকুৱা চেণ্টেন্স আমি সাধাৰণতে কৈ থাকোঁ, কিন্তু আমি ইংৰাজীলৈ কওঁতে আমাৰ অলপ টান হয়। এই চেণ্টেন্সটো যদি উপৰোক্ত ফৰ্মত আমি লিখোঁ, তেতিয়াহ'লে হ'ব ইট ফুড ৱাচিং অন দ্য টিভি, টিভি চাই চাই খাই থাকা। তাৰপিছত চোৱা, চাবোনটো লৈ হাতটো পৰিষ্কাৰ কৰা। ইয়াত দুটা কাম কিন্তু একেলগে হ'ব, চাবোন হাতত ল'ব আৰু হাতটো পৰিষ্কাৰ কৰিব। দুটা কাম একেলগে হৈ আছে, এটাৰ পিছত কিন্তু আনটো হোৱা নাই, এনেকুৱা বুজাইছে। এই চেণ্টেন্সটো আমি যদি ট্ৰান্সলেশ্যন কৰোঁ, তেতিয়াহ'লে হ'ব ক্লিন ইয়ৰ হেণ্ড টেকিং দ্য সোপ। নেক্সট চেণ্টেন্স, চুইচটো দি আঁতৰি যোৱা, অৰ্থাৎ লাইটৰ চুইচটো দি পেলাই তুমি ইয়াৰ পৰা আঁতৰি যোৱা। দুটা কাম একেলগে সম্পাদিত হ'ব, এনেকুৱা বুজাইছে। আৰু উপৰোক্ত ফৰ্মতে যদি এই চেণ্টেন্সটো আমি ট্ৰান্সলেশ্যন কৰোঁ, তেতিয়াহ'লে হ'ব গো আৱে চুইচিং দ্য লাইট। নেক্সট চেণ্টেন্সটো চোৱা, বেগটো থৈ স্কুললৈ নাযাবা, বেগ থৈ তুমি স্কুললৈ নাযাবা, বেগ লৈহে স্কুললৈ যাবা। এই চেণ্টেন্সটো এনেকুৱা বুজাইছে, চেণ্টেন্সটো নেগেটিভ চেণ্টেন্স। যদি উপৰোক্ত চেণ্টেন্সবিলাক আমি নেগেটিভ কৰিব লাগে, তেতিয়াহ'লে এই চেণ্টেন্সবিলাকৰ আগত কেৱল ডণ্ট কথাটো লগাই দিলেই চেণ্টেন্সবিলাক নেগেটিভ চেণ্টেন্স হৈ যাব। এই চেণ্টেন্সটো যেনেকুৱা নেগেটিভ এটা মই দেখুৱাই দিছোঁ, বেগটো থৈ স্কুললৈ নাযাবা। এই চেণ্টেন্সটো যদি উপৰোক্ত ফৰ্মতে আমি ট্ৰান্সলেশ্যন কৰোঁ, তেতিয়াহ'লে হ'ব ডণ্ট গো স্কুল লিভিং দ্য বেগ। তাৰপিছত কোনো সময়ৰ আগতে যদি আন এটা কাম সম্পাদিত হয়, নিৰ্দিষ্ট সময় এটা উল্লেখ কৰা থাকিব, উল্লেখ কৰা নিৰ্দিষ্ট সময়ৰ আগতে যদি কামটো কৰিবলৈ কোৱা হয়, তেতিয়াহ'লে আমি চেণ্টেন্সবিলাক কেনেকৈ লিখিম? এইবিলাকক কোৱা হয় একশ্যন বিফৰ টাইম। কোনো সময়ৰ আগতে আন এটা কাম সম্পাদিত হ'ব। যেনেকুৱা এটা চেণ্টেন্স, বেলি উঠাৰ আগতে উঠিবা, বেলি উঠাৰ আগতেই উঠিব দিছে, এইটো নিৰ্দিষ্ট কৰি তোমাক দিছে যে বেলি উঠাৰ আগতে তুমি উঠিব লাগিব। এনেকুৱা চেণ্টেন্সবিলাক যদি আমি ইংৰাজীলৈ ট্ৰান্সলেশ্যন কৰিবলৈ যাওঁ, তেতিয়াহ'লে যি ফৰ্মত লিখিব লাগিব সেই ফৰ্মটো হ'ল প্ৰথমতে ভাৰ্ব, তাৰপিছত অবজেক্ট, তাৰপিছত বিফৰ, আৰু যি টাইমটো উল্লেখ থাকিব তাৰপিছত আমি সেই টাইমটো উল্লেখ কৰিব লাগিব। যেনেকৈ বেলি উঠাৰ আগতে উঠিবা। এই চেণ্টেন্সটো যদি আমি ইংৰাজীলৈ ট্ৰান্সলেশ্যন কৰোঁ এই ফৰ্মতে, তেতিয়াহ'লে হ'ব গেট আপ বিফৰ দ্য ছানৰাইজ, 5 বজাৰ আগতে ষ্টেচনত উপস্থিত হ'বা। নিৰ্দিষ্ট সময় এটা দিছে 5 বজা, আৰু নিৰ্দিষ্ট সময় 5 বজাৰ আগতে ষ্টেচনত উপস্থিত হ'বলৈ কৈছে। এই চেণ্টেন্সটো যদি আমি ইংৰাজীলৈ ট্ৰান্সলেশ্যন কৰোঁ, তেতিয়াহ'লে হ'ব ৰিচ দ্য ষ্টেচন বিফৰ 5 PM। আমি প্ৰথমতে ভাৰ্ব লিখিছোঁ, তাৰপিছত অবজেক্ট লিখিছোঁ, তাৰপিছত বিফৰ, আৰু তাৰপিছত টাইমটো উল্লেখ কৰিছোঁ। নেক্সট চেণ্টেন্স চোৱা, ভাত খোৱাৰ আগত ঔষধ খাবা। এনেকুৱা চেণ্টেন্স আমি সদায় কৈ থাকিব লাগে, ভাত খোৱাৰ আগতে ঔষধ খাবা, ভাত খোৱাৰ পিছত ঔষধ খাবা। এনেকুৱা চেণ্টেন্স আমি দৈনন্দিন জীৱনত ব্যৱহাৰ
কৰি থাকিবই লাগে উপৰোক্ত ফৰ্মত যদি এই সেন্টেন্সটো আমি ট্ৰান্সলেশ্যন কৰোঁ তেতিয়াহ'লে হ'ব টেক মেডিচিন বিফৰ ইটিং ৰাইচ ভাত খোৱাৰ আগতেই ঔষধ খাবা ইটিং ৰাইচৰ ঠাইত আমি ফুডিং কথাটোও লিখিব পাৰোঁ অৰ্থাৎ টেক মেডিচিন বিফৰ ফুডিং নেক্সট সেন্টেন্স ঘৰলৈ যোৱাৰ আগত মোৰ লগত লগ কৰিবা তুমিতো ঘৰলৈ যাবা আৰু যোৱাৰ আগত কিন্তু মোক লগ কৰি যাবা সেন্টেন্সটো এনেকুৱা কথা বুজাইছে এনেকুৱা যদি বুজায় তেতিয়াহ'লে উপৰোক্ত ফৰ্মত আমি এই সেন্টেন্সটো ট্ৰান্সলেশ্যন কৰিব পাৰোঁ আৰু যদি সেইমতে আমি ট্ৰান্সলেশ্যন কৰোঁ তেতিয়াহ'লে হ'ব মিট মি বিফৰ গোয়িং হোম তুমি ঘৰলৈ যোৱাৰ আগত মোৰ লগত লগ কৰিবা নেক্সট সেন্টেন্স কৰবাত যোৱাৰ আগত মোক সুধিহে যাবা এনেকুৱা যদি বুজায় তেতিয়াহ'লে আমি সেই সেন্টেন্সটোত বিফৰ ইউজ কৰিব লাগে এই সেন্টেন্সটো ইংৰাজীলৈ ট্ৰান্সলেশ্যন কৰিলে উপৰোক্ত ফৰ্মত হ'ব আস্ক মি বিফৰ গোয়িং এনিহোয়াৰ নেক্সট সেন্টেন্স পঢ়িবলৈ বহাৰ আগত ফ্ৰেছ হ'বা অৰ্থাৎ তুমি যেতিয়া পঢ়িবলৈ বহিবা তাৰ আগত তুমি ফ্ৰেছ হৈ আহিবা ফ্ৰেছ হৈ আহি পেলাই তুমি পঢ়িবলৈ বহিবা এনেকুৱা কথা বুজাইছে যদি এনেকুৱা কথা বুজায় তেতিয়াহ'লে উপৰোক্ত ফৰ্মতে আমি সেন্টেন্সটো ট্ৰান্সলেশ্যন কৰিব পাৰোঁ সেইমতে ইংৰাজীত ট্ৰান্সলেশ্যন কৰিলে হ'ব বি ফ্ৰেছ বিফৰ চিটিং টু ৰিড নেক্সট কিছুমান সেন্টেন্স আছে চোৱা সদায় চেষ্টা কৰি থাকা তাৰপিছত চোৱাচোন সঁচা কথা কৈ থাকাচোন তাৰপিছত চোৱাচোন ইংৰাজী শিকা বন্ধ নকৰিবা চিঞৰ বাখৰ বন্ধ কৰা ঐ ল'ৰা মিছা কোৱা বন্ধ কৰ পিছত সঁচা কথা কোৱা আৰম্ভ কৰা দুখীয়াক সহায় কৰিবলৈ আৰম্ভ কৰা এনেকুৱা সেন্টেন্সবোৰ তোমালোকে ইংৰাজীলৈ কেনেকৈ ক'বা এনেকুৱা সেন্টেন্সবিলাক যেতিয়া আমি ইংৰাজীলৈ ক'বলৈ যাম তেতিয়া আমি প্ৰথমতে কিপ ষ্টপ ষ্টাৰ্ট এনেকুৱা ভাৰ্ববিলাক আমি প্ৰথমতে লিখিব লাগে তাৰপিছত ভাৰ্বৰ লগত আইএনজি যোগ কৰি আমি প্লাছ অবজেক্ট কৰিব লাগে এই ফৰ্মত আমি সেন্টেন্সবিলাক ট্ৰান্সলেশ্যন কৰিব লাগে সেইমতে সদায় চেষ্টা কৰি থাকা এই সেন্টেন্সটো যদি আমি ট্ৰান্সলেশ্যন কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি কি লিখিম সদায় চেষ্টা কৰি থাকা কিপ ষ্ট্ৰাইভিং কণ্টিনিউৱাছলি ইউ কিপ ষ্ট্ৰাইভিং কণ্টিনিউৱাছলি আমি লিখিব পাৰি কিন্তু আমি ইম্পেৰেটিভ সেন্টেন্সত ইউ লিখাৰ প্ৰয়োজন নাই আমি বোধ কৰোঁ কাৰণ ইউটো ভাৰ্বৰ আগত হিডেন থাকিবলৈ আমি জানোৱেই নেক্সট সেন্টেন্সটো চোৱাচোন সঁচা কথা কৈ থাকাচোন আমি যদি সেন্টেন্সটো ইংৰাজীলৈ ট্ৰান্সলেশ্যন কৰোঁ তেতিয়াহ'লে হ'ব কিপ টেলিং দ্য ট্ৰুথ তাৰপিছত ইংৰাজী শিকা বন্ধ নকৰিবা ডণ্ট ষ্টপ লাৰ্ণিং ইংলিছ ইংৰাজী শিকা বন্ধ নকৰিবা নেক্সট সেন্টেন্স চিঞৰ বাখৰ বন্ধ কৰা ষ্টপ মেকিং নইজ নেক্সট সেন্টেন্স ঐ ল'ৰা মিছা কোৱা বন্ধ কৰ হয়তো তুমি কাৰোবাক কিবা কৈ আছা আৰু এজন ল'ৰাই খুব মিছা কথা কৈ আছে তুমি গম পাই আছা যে ল'ৰাজনে মিছা কথা কৈ আছে তেতিয়া তুমি কি ক'বা যে ঐ ল'ৰা মিছা কথা বন্ধ কৰ এনেকুৱা যদি তুমি ক'বলৈ যোৱা তেতিয়াহ'লে কেনেকৈ ক'বা ইউ বয় ষ্টপ টেলিং লাইজ ঐ ল'ৰা মিছা কোৱা বন্ধ কৰ নেক্সট সেন্টেন্স সঁচা কথা কোৱা আৰম্ভ কৰা ষ্টাৰ্ট টেলিং দ্য ট্ৰুথ এনেকৈ ক'ব লাগিব তাৰপিছত দুখীয়াক সহায় কৰিবলৈ আৰম্ভ কৰা ধৰা তুমি ইমান দিন দুখীয়াক সহায় কৰা নাই এতিয়া তোমাক কোনোবাই কৈছে এতিয়া দুখীয়াক সহায় কৰিবলৈ আৰম্ভ কৰা আগৰ দিন পাহৰি যোৱা এনেকৈ যদি কোনোবাই কয় তেতিয়াহ'লে তুমি সেন্টেন্সটো কেনেকৈ লিখিবা প্ৰথমতে আহা ষ্টাৰ্ট হেল্পিং দ্য পুৱাৰ ডিয়াৰ ষ্টুডেণ্টছ এণ্ড ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'ত আলোচনা ইমানখিনিয়েই আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰাৰ আগত মই তোমালোকক এটা অসমীয়া সেন্টেন্স দিছোঁ যি অসমীয়া সেন্টেন্সটোৰ ইংৰাজী ট্ৰান্সলেশ্যন মোক তোমালোকে কমেণ্ট বক্সত জনাবা নিশ্চয় আশা কৰোঁ তোমালোকে চেষ্টা কৰিবা কুৱেশ্যনটো হ'ল খানা খাই শুবলৈ যাবা ডিয়াৰ ষ্টুডেণ্টছ এণ্ড ফ্ৰেণ্ডছ যদি তোমালোকৰ কোনোবাই এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে পৰৱৰ্তী এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পোনে পোনে তোমাৰ ওচৰত নটিফিকেশ্যন গৈ পায় আৰু ভিডিঅ'টো তুমি লগে লগে পাই যোৱা ধন্যবাদ জয় আই অসম